ছাৰ-বাইদেউসকল, এই ৰঙালী বিহুৰ দিনাখনেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মচাৰী পৰিষদে নেশ্যনেল কাউন্সিল ষ্টাফ চাইডৰ ফালৰ পৰা আপোনাৰ যি অষ্টম দৰমহা আয়োগৰ কাৰণে যি 18 মাহৰ সময়সীমা লৈছিলে আৰু যি আপোনাৰ কমিটি গঠন কৰি দিছিলে, সেই কমিটিলৈ বৰ্তমানৰ কৰ্মচাৰী আৰু এতিয়াৰ যি পেঞ্চনাৰ আছে, এই জীৱিত পেঞ্চনাৰসকলৰ কাৰণে আৰু কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰাৰ সম্বন্ধীয় 8টা দাবী জনাইছে। আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দ্বিগুণ কিয় 3 গুণ দৰমহা বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব, কিয়নো ফিটমেণ্ট ফেক্টৰ এইবাৰ 3তকৈ বেছি আপোনাৰ যি 8টা দাবী জনাইছে, সেয়া আমি ষ্টাফ চাইডৰ ফালৰ পৰা পুনৰ লৈ আহিছোঁ। ছাৰ-বাইদেউসকল, এয়া আপোনালোকে চাওক, এয়া এপ্ৰিল 14, 2026 একেবাৰে শেহতীয়া খবৰ, 1-2 দিন আগৰ খবৰ। আৰু এয়া চাব নেশ্যনেল কাউন্সিল ষ্টাফ চাইডৰ ফালৰ পৰা প্ৰকাশিত JCM, আৰু এইটো পঠা হৈছে টু অল মেম্বাৰ অফ দ্য নেশ্যনেল কাউন্সিল JCM ষ্টাফ চাইড। আৰু এয়া পঠা হৈছে ড্ৰাফটিং কমিটি মেম্বাৰ টু প্ৰিপেয়াৰ HCPC মেমৰেণ্ডাম অফ বিহাল্ফ অফ ষ্টাফ চাইড অফ NC JCM। আৰু এয়া ছাবজেক্ট দিয়া হৈছে ফৰৱাৰ্ডিং অফ দি মেমৰেণ্ডাম অন 8 কুৱেশ্যন থিম ছাবমিটেড বাই ষ্টাফ চাইড ফালৰ পৰা 8টা যি বিষয়ে দাবী উত্থাপন কৰিছে, সেয়া আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰ-বাইদেউসকল, এয়া চাওক স্ক্ৰীণত আপোনালোকে JCM ষ্টাফ চাইড অফ নেশ্যনেল কাউন্সিল, আৰু যদি এয়া লিখা আছে 8 পে কমিশ্যন, আপোনালোকে নিশ্চয় দেখিবলৈ সক্ষম হৈছে। আৰু তলতো চাব, এয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, মানে কেন্দ্ৰীয় কৰ্মচাৰী, মানে অসমৰ কৰ্মচাৰী এয়া পাবলৈ সক্ষম হয়। এয়া আপোনালোকে ভুল নুবুজিব। তলত চাব এক্সিষ্টিং পেঞ্চনাৰ্ছ ডিমাণ্ড, বৰ্তমানৰ জীৱিত পেঞ্চনাৰসকলৰ দাবীসমূহক লৈ এই 14 এপ্ৰিল দিনাখনে এয়া পঠোৱা হৈছে। আৰু এয়া চাওক, আমি আপোনালোকক পোনে পোনে সেয়া দেখুৱাইছোঁ। এয়া চাওক, আপোনালোকে সেয়া চাবলৈ সক্ষম হ'ব, য'ত আমি আপোনালোকক পোনে পোনে দেখুৱাইছোঁ ষ্টেণ্ডাৰ্ডাইজড পে স্কেল, নাম্বাৰ অফ পে স্কেল আফটাৰ মাৰ্কছ অফ পে স্কেল। যেতিয়া আপোনালোকৰ যি দিয়ে মাৰ্কছ কৰি দিয়া হ'ব, তাৰ ফলত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমানকৈ ধৰা হ'ব। এয়া চাব চিৰিয়েল নম্বৰ, য'ত লিখা আছে প্ৰপ'জ লেভেল এক্সিষ্টিং পে মেট্ৰিক্স, আৰু ইয়াত প্ৰপ'জ মিনিমাম অফ দি প্ৰপ'জ HCPC পে স্কেল বাই এপ্লাইং 3.833 ফিটমেণ্ট ফেক্টৰ। আপোনালোকে আকৌ শুনিব 3.833 ফিটমেণ্ট ফেক্টৰৰ দাবী, এয়া বৃহৎ দাবী আপোনাৰ সৰ্বভাৰতীয় কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা, নেশ্যনেল JCM ফালৰ পৰা যি দাবী জনাইছে, যাৰ ফলত আপোনাৰ পে স্কেল 1 কৰ্মচাৰীসকলে তেওঁলোকৰ এক্সিষ্টিং বৰ্তমান যি 18,000 টকা পৰা দৰমহা আৰম্ভ হয়, তাৰ পৰা পোনে পোনে দৰমহা হ'বগৈ 69,000। এয়া চাব, আমি এয়া লাল কালাৰৰ ভিতৰত দেখুৱাইছোঁ। 2 নম্বৰতে চাব পে স্কেল, এয়া ছেকেণ্ড আফটাৰ মাৰ্কছ অফ এক্সিষ্টিং লেভেল 2 and 3। ইয়াতে যি 21,000 টকা লাভ কৰি আছিল, 21,700, তাৰ তুলনাত হ'বগৈ 83,200 টকা। ঠিক তেনেদৰে আপোনালোকে চাব 3 নম্বৰৰ পে স্কেল 3 আফটাৰ মাৰ্কছ অফ এক্সিষ্টিং লেভেল 4 and 5, যি 29,200 টকা আছিলে, সেইসকল কৰ্মচাৰী হ'বগৈ পোনে পোনে 1,12,000 টকা। ঠিক তেনেদৰে পে স্কেল 4 এক্সিষ্টিং যি 35,000 টকা আছিলে, তাৰ ঠাইত এইবাৰৰ দাবী জনাইছে 1,35,000 টকা। পে স্কেল 5 47,600 তুলনাত 1,82,000, প্ৰায় 3 গুণ দৰমহা বৃদ্ধি পোৱা দেখা গৈছে, দাবী জনাইছে। ঠিক তেনেদৰে পে স্কেল 7ৰ কৰ্মচাৰীৰ এক্সিষ্টিং যি 56,000, তাৰ ঠাইত 2,15,100 টকা কৰাৰ কাৰণে দাবী জনাইছে, এয়া 3.833 ফিটমেণ্ট ফেক্টৰৰ অধীনত। ঠিক তেনেদৰে যি 7 নম্বৰটো চাব, য'ত এক্সিষ্টিং লেভেল 11 to level 17 মে বি ৰিম্বাৰ্ড এছ পে স্কেল 7, পে স্কেল 8, পে স্কেল 9, পে স্কেল 10, পে স্কেল 11, পে স্কেল 12, পে স্কেল 13 can be retained by using fitment factor 3.833। 3.833 ফিটমেণ্ট ফেক্টৰ ধৰাৰ ফলত যি হয়, যি দেখা যাব আপোনালোকৰ দৰমহা 3 গুণলৈকে বৃদ্ধি পোৱা দেখা যাব। আৰু য'ত কোৱা হৈছে এনুৱেল ইনক্ৰিমেণ্ট এছ অলৰেডি মেনশ্যন উইল বি 6% অফ দ্য বেচিক পে ইন দ্য প্ৰপ'জ পে স্কেল। এতিয়াৰ কৰ্মচাৰীসকলে যি 3% আপোনালোকৰ বাৰ্ষিক বৃদ্ধি হয়, সেই বাৰ্ষিক বৃদ্ধি ইয়াতে চাব 6% কৰাৰ কাৰণে দাবী জনাইছে। এয়া অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এয়া চাওক 6% বাৰ্ষিক বৃদ্ধি 8 পে কমিশ্যনৰ অধীনত দাবী জনাইছে, কিয়নো বৰ্তমান সময়ত মূল্য বৃদ্ধি খুবেই
চৰম পৰ্যায়ত উঠিছেগৈ আৰু অনাগত দিনত মূল্যবৃদ্ধি আৰু বাঢ়িব। তেনে ক্ষেত্ৰত 3% একো নহয়, বাৰ্ষিক বৃদ্ধি 6% বিচাৰিছে। লগতে 48খন পৃষ্ঠাজোৰা যি দাবী জনাইছে সেয়া আমি আপোনালোকক পোনে পোনে দেখুৱাম। এইখিনিতে এটা অনুৰোধ, বহুতো ছাৰ বাইদেৱে আমাৰ ভিডিঅ' চায়, কিন্তু অধিকাংশ ছাৰ বাইদেৱে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে চাব, প্ৰথম পেজটো চাব। প্ৰশ্ন 1, দৰমহাৰ বিষয়ৰ সৈতে জড়িত আপোনাৰ কি চিন্তা, কি মতামত আছে? যিবোৰ প্ৰযোজ্য সেইবোৰ নিৰ্বাচন কৰক। বেচিক পে, ন্যূনতম দৰমহা বৃদ্ধি, বাৰ্ষিক বৃদ্ধি, পে মেট্ৰিক্সৰ স্তৰ, সৰ্বোচ্চ পে লেভেল, আনহাতে অন্যান্য। ইয়াৰ উত্তৰ দিয়া আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল ভাৰত চৰকাৰৰ মেৰুদণ্ড আৰু ইয়াৰ নীতি আৰু কাৰ্যসূচী ৰূপায়ণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সমগ্ৰ দেশতে একেখিনি নাগৰিকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰে। প্ৰধান কৰ্মশক্তি গ্ৰুপ চি এণ্ড গ্ৰুপ বি শিতানত আছে, যিসকল ৰেলৱে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ঔদ্যোগিক কৰ্মচাৰী। দৰমহা লৈছে লোকসেৱা মৰ্যাদা প্ৰেৰণ আৰু দক্ষতাৰ ভেটি। আত্ম CPCয়ে নিশ্চিত কৰিব লাগিব যে প্ৰকৃত মজুৰি সুৰক্ষিত আৰু যুক্তিসংগতভাৱে বৃদ্ধি কৰা হয় আৰু কেৱল সাল সলনি কৰা নহয়। ন্যূনতম দৰমহা, খাদ্য, গৃহ নিৰ্মাণ, শিক্ষা, স্বাস্থ্যসেৱা, পৰিবহণ আৰু প্ৰযুক্তিগত ডিজিটেল প্ৰয়োজনীয়তাসমূহ সামৰি লোৱা বৈজ্ঞানিক জীৱিকাৰ মজুৰিৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব। বৰ্তমানৰ ব্যৱস্থাত এটা পৰিয়ালক 3 ইউনিট হিচাপে গণ্য কৰাৰ ব্যৱস্থা বাদ দিব লাগে আৰু পৰিয়ালটোক 5জনীয়া হিচাপে গণ্য কৰিব লাগে। কৰ্মচাৰীৰ যি একজনীয়া পত্নী আৰু একজন ধৰি লিংগ বৈষম্য নোহোৱাকৈ 2টা সন্তান পিতৃ মাতৃৰ প্ৰত্যেকৰে 0.8 ইউনিট শিশুসকলক নিৰ্ভৰশীল পিতৃ মাতৃক সহায় কৰিবলৈ বাধ্য কৰাইছে। আৰু য'ত খাদ্যৰ পুষ্টিৰ নীতি পূৰ্বৰ 2700 কিলোকেলৰিৰ নিয়ম অপৰ্যাপ্ত ৰাখি বিশেষকৈ শাৰীৰিকভাৱে কঠিন কামৰ বাবে ICMR পৰামৰ্শ 3490 কিলোকেলৰি গ্ৰহণ কৰিব লাগিব। আৰু য'ত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিনৰ উৎস, দুগ্ধজাত সামগ্ৰীৰ ব্যৱহাৰ, ফল-মূল, শাক-পাচলি আৰু সুষম পুষ্টি, মছলা, পানীয় আৰু প্ৰচেছ খাদ্য। আৰু পুষ্টি কেৱল জীয়াই থকাতে নহয়, স্বাস্থ্য, উৎপাদনশীলতা আৰু মৰ্যাদা নিশ্চিত কৰিব লাগিব। আৰু য'ত কোৱা হৈছে চৰকাৰী কৰ্মচাৰীসকল হৈছে শাসন আৰু উন্নয়নৰ চালক। ন্যায্য দৰমহাই উৎপাদনশীলতা, মনোবল আৰু প্ৰতিভা ধৰি ৰখাত বৃদ্ধি কৰে। পে ৰিভিজন হৈছে কেৱল বয় নহয়, মানৱ মূলধন আৰু অৰ্থনৈতিক বৃদ্ধিৰ বিনিয়োগ। গতিকে খাদ্য সামগ্ৰীৰ গড় খুচুৰা মূল্য, কাপোৰৰ বয়, গৃহ নিৰ্মাণৰ বাবে 7.5% বয়, ইন্ধন আৰু আপোনাৰ ভালেকেইটা আছে। 47খন পিছত আমি এনেকৈ পঢ়ি থাকোঁ, ভিডিঅ'টো 5-6 ঘণ্টা হৈ যাবগৈ, যাৰ ফলত আপোনাৰ 5-6 ঘণ্টাৰ যি ভিডিঅ' সেয়া আপোনালোকে চাব নুখুজিব। তেনে ক্ষেত্ৰত আমি ইয়াত যি মূল কথাখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইবাৰ কৰ্মচাৰীসকলৰ ফালৰ পৰা যি আপোনাৰ সেই কমিটিক, অষ্টম দৰমহা আয়োগৰ যি কমিটি ৰূপায়ণ বনাই দিছে, সেই কমিটিক 8টা দাবী জনাইছে। ইছাদ ফালৰ পৰা ডলফিনৰ ক্ষেত্ৰত 3.833 ধৰিছে। আৰু মূল দাবী বৰ্তমানৰ কৰ্মচাৰী আৰু জীয়াই থকা পেঞ্চনাৰসকলে যাতে তেওঁলোকৰ দৰমহা 3 গুণলৈকে বৃদ্ধি হয় আৰু 18,000 ন্যূনতম দৰমহাৰ ঠাইত এইবাৰ পোনে আপোনাৰ 69,000 টকালৈকে কৰাৰ দাবী জনাইছে। এই আছিল মূল বিষয়খিনি। আৰু সেয়েহে আমি এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ মাজলৈ পঠালোঁ। ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলে নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।